এই গো মাংস ওলাই থকা বিজনেছটো আমি বন্ধ কৰি দিব লাগে। নহ'লে কোনোবা মানুহে আকৌ গাহৰি মাংস দি দিব। সেইকাৰণে যোনে কৰে এই গো মাংস ওলাই থকা বিজনেছটো আমি বন্ধ কৰি দিব লাগে। মই মুছলমান ল'ৰা, মই কৈ আছোঁ আপোনাক, মই অ'পেন চেলেঞ্জ দিছোঁ, গৰু মাংস কেতিয়াও বন্ধ নহয়। নহ'লে কোনোবা মানুহে আকৌ গাহৰি মাংস দি দিব। সেইকাৰণে যোনে কৰে তেওঁলোকে এইটো বুজি পাব লাগে যে এটা মাংস যদি হিন্দুৱে বেয়া পায়, ইটো মাংস মুছলমানে বেয়া পায়। গতিকে মুছলমানে বেয়া পোৱা হিন্দুৱে বেয়া পোৱা মাংস যদি মুছলমানৰ জেগাত আহে, এতিয়া মুছলমানে বেয়া পোৱা বস্তুটো মুছলমান গাঁৱত আহিব। মই হিমন্ত মামাক কৈ আছোঁ, আপুনি যে আগত নাছিলে, আগত গৰু মাংস আৰু গাহৰি মাংস লৈ কাজিয়া হৈছিলে ন, তেতিয়াতো হোৱা নাছিলে। আপুনি অহাৰ পিছতহে কাজিয়া হৈ আছে। মানে শয়তানটো কোন হয় আপুনি কৈ দিয়কচোন মোক, ক'ব পাৰিব জানো? সেইকাৰণে এইবিলাক যুদ্ধ কৰিবই নাপায়। গৰু মাংস জেগাত থাকক। থোড়া সমজা কৰো ভাই, লাহেকৈ হিমন্ত মামা আহিব ইলেকশ্যনটো ল'বলৈ।